আনতকৈ কিছু ব্যতিক্ৰম এইখন সৰস্বতী পূজা আধুনিকতাৰ ধামখুমীয়াটো যেন পাহৰা নাই নিজৰ সংস্কৃতিৰ কথা বাগদেৱীৰ আশীৰ্বাদ লোৱাৰ সমান্তৰালকৈ ললে গুৰুজনাৰ আশীৰ্বাদো গুৰু আসনত শিক্ষাৰ্থীয়ে বহুৱালে 102 বছৰীয়া শিক্ষাগুৰুক সুতৰ বিপৰীতে যোৱা এই বিদ্যালয়ৰ পূজাই জয় কৰিলে এতিয়া সকলোৰে হৃদয় সোমবাৰে উলহ মালহেৰে পালন কৰা হ'ল সৰস্বতী পূজা বাগদেৱীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ কি উজনি কি নামনি সকলোৱে ৰঙীন সাজ পৰিধান কৰি কৰিলে বাগদেৱীৰ আৰাধনা সৰস্বতী পূজা উপলক্ষে এখন বিদ্যালয়ে গ্ৰহণ কৰে এক ব্যতিক্ৰমী পদক্ষেপ যি হয়তো খুব কম সংখ্যক বিদ্যালয়ে কৰা দেখা পোৱা যায় বাক্সাৰ জলাহৰ অনন্ত একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ এই পদক্ষেপে এতিয়া দৃষ্টি কাঢ়িছে ৰাজ্যবাসীৰ সৰস্বতী পূজা উপলক্ষে উক্ত বিদ্যালয়খনত আয়তীসকলৰ নাম প্ৰসংগ পুৰোহিতৰ হোমযজ্ঞ মন্ত্ৰপাঠ ছাত্ৰ-ছাত্ৰীসকলৰ পুষ্পাঞ্জলি অৰ্পণ আৰু গুৰু প্ৰণাম আদিকে কৰি ভিন্ন কাৰ্যসূচী হাতত লয় বিদ্যালয়ৰ কৰ্তৃপক্ষই উল্লেখযোগ্য যে অঞ্চলটোৰ বিশ্বনাথ কাকতি নামৰ এগৰাকী 102 বছৰীয়া শিক্ষাগুৰুক গুৰু আসনত বহুৱাই স্কুলখনৰ শিক্ষাগুৰু ছাত্ৰ-ছাত্ৰীসকলে গামোচা জাপি কলম আদিৰে সম্বৰ্ধনা জনাই চৰণ চুই প্ৰণাম লোৱা পৰিলক্ষিত হয় এই কাৰ্যসূচীয়ে ব্যতিক্ৰম কৰি তুলিছে অনন্ত একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ উদযাপন হোৱা সৰস্বতী পূজাক বাক্সাৰ পৰা গোলাম নাথৰ ৰিপৰ্ট কাৰেণ্ট আছাম